2, 3 আৰু 4 ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে 35 সংখ্যক আন্তঃজিলা সাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খৰাজান বাপুজী আৰু চতুৰংগ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব এই ভলীবল প্ৰতিযোগিতা। অসম ভলীবল সন্থা আৰু লখিমপুৰ জিলা ভলীবল সন্থাই আকস্মিকভাৱে নাৰায়ণপুৰত প্ৰতিযোগিতাখন আয়োজন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে। উল্লেখ্য যে 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ হোজাইত অনুষ্ঠিত হোৱাৰ কথা আছিল এই প্ৰতিযোগিতা। হোজাই জিলা ক্ৰীড়া সন্থাই 26 নৱেম্বৰৰ সন্ধিয়া পত্ৰযোগে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নোৱাৰাৰ কথা অৱগত কৰে অসম ভলীবল সন্থা। ইয়াৰ পাছতে লখিমপুৰৰ চতুৰংগ আৰু বাপুজী ভলীবল কেন্দ্ৰই খৰাজান গাঁওবাসীৰ সহযোগত 2 ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আমি এই মুহূৰ্তত এটা কথা জনাব বিচাৰিছোঁ যে অসম ভলীবল সন্থাৰ সৌজন্যত আৰু লখিমপুৰ ভলীবল সন্থাৰ উদ্যোগত এইবাৰ আমি হঠাতে অহা 2, 3, 4 ডিচেম্বৰ তাৰিখে আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খাৰজানত 35 সংখ্যক আন্তঃজিলা ল'ৰা আৰু ছোৱালীৰ চূড়ান্ত প্ৰতিযোগিতা সাব জুনিয়ৰ খেলাখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অৱশ্যে এইখিনিতে এটা কথা আহিব যে অহা 2 তাৰিখৰ পৰা খেলা, কিন্তু এই মুহূৰ্তত আমি আপোনালোকৰ ওচৰলৈ কিয় আহিছোঁ বা আমি ৰাইজক কিয় আহ্বান জনাব বিচাৰিছোঁ যে আজিৰ পৰা ঠিক 6 মাহমানৰ আগতেই গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত আমাৰ যিহেতু ভলীবল সন্থাৰ অসম ভলীবল সন্থাৰ সভাপতি সন্মানীয় আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ সভাপতিত্বত লেণ্ডমাৰ্ক হোটেলত এখন সভা অনুষ্ঠিত হৈছিলে। আৰু এই সভাখনত হোজাই জিলা সমিতিৰ বিষয়ববীয়া তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়াই সাব জুনিয়ৰ খেলাখন আজিৰ পৰা 29, 30, 31 নৱেম্বৰ 29, 30 আৰু 1 ডিচেম্বৰ 29, 30 নৱেম্বৰত অনুষ্ঠিত কৰাৰ কথা আছিল। সকলোবিলাক ফাইনেলাইজ হৈ গ'ল আৰু হোজাই জিলাত অসমৰ কেইখন জিলাৰ পৰা 62টা টীমে যোগদান কৰাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰদান কৰিছিলে। কিন্তু যোৱা 26 তাৰিখে অসম ভলীবল সন্থালৈ এখন চিঠি আহিল যে তেওঁলোকে খেলখন পষ্টপন